নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কিছুমান প্ৰাইভেট জবৰ বিষয়ে দেখাবৰ কাৰণে আহিছোঁ। আপোনালোকে চাব, ইয়াতে মই আপোনালোকক প্ৰাইভেট জবৰ বিষয়ে দেখাম। এইটো আপোনালোকে দেখিছে এটা প্ৰাইভেট ছেক্টৰৰ জব হয়। ইয়াৰ কাৰণেও আপোনালোকৰ পদসমূহ আহিছে গুৱাহাটীৰ পৰা। তো লোকেশ্যনটো জব লোকেশ্যনটো গুৱাহাটী, আপোনালোকে এইটো নিশ্চয় দেখিছে। তো গুৱাহাটীত আছে। এইটো 5 দিনৰ আগতে ইয়াৰ নটিফিকেশ্যনটো আহিছে। এইটো আপোনালোকে দেখিছে, এইটো ফুল টাইম জব হয়। আৰু নেক্সট আপোনালোকে পিছত চাব পাৰিব জেনেৰেল মেনেজাৰ পদ আছে। এই পদটো আপোনালোকৰ গুৱাহাটীতে হয়। আৰু কোম্পানী কোন কোম্পানী আহিছে আপোনালোকে লিখিছে প্ৰগ্ৰেছিভ মলিকুলাৰ প্ৰাইভেট লিমিটেড, ইয়াৰ পৰা জবটো আহিছে। এইটো 2 দিনৰ আগতে এইটো আপডেট আহিছে। ফুল টাইম জব হয় এইটো। আৰু আপোনালোকে যদি চাই, এইটো চাওক চিফ ছুপাৰভাইজাৰ আছে। এইটো হিমালটন হাউচৱেৰ প্ৰাইভেট লিমিটেড, এইটো পলাশবাৰীত আছে। ইয়াৰ এড্ৰেছটো য'ত জব লোকেশ্যনটো হয় পলাশবাৰী, অৰ্থাৎ কামৰূপ গ্ৰাম্য। আৰু ইয়াৰ এই এডভাৰটাইজটো ওলোৱা আপোনালোকৰ 2 দিন হৈছে। ফুল টাইম জব আছে ইয়াৰ। আৰু নেক্সট আছে অফিচ ষ্টাফৰ পদ আছে ইয়াতে। এইটো অফিচ ষ্টাফৰ পদ, এইটো গুৱাহাটীতে হয় ইয়াৰো পদটো। আৰু ইয়াতো ফুল টাইম হয়, আপোনালোকে চাব পাৰিব গোটেইখিনি। ইয়াৰ যিবিলাক মই জব আপোনালোকক দেখাই আছোঁ, এই জববিলাকৰ কাৰণে কি ক্ৰাইটেৰিয়া হ'ব, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান হ'ব, এইবিলাক যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহ'লে যিটো জবৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে, ধৰি লওক আপোনালোকে এইটো অফিচ ষ্টাফ পদটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে ইয়াৰ ডিটেইলছটো আপোনালোকে জানিব লাগিল। গতিকে আপোনালোকে এই পদটো জানিব হ'লে ইয়াতে মই য'ত ক্লিক কৰিছোঁ তাতে আপোনালোকেও ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এই জবটোৰ ডিটেইলছসমূহ আপোনালোকে ইয়াতে শ্ব' কৰিব। চাওক, ইয়াতে জব ডেছক্ৰিপশ্যন আছে না, এণ্টাৰ দ্য মেইনটেইন এণ্ড অৰ্গেনাইজেশ্যন ডাটা ইন এ কম্পিউটাৰ। ইয়াতে কি কাম কৰিব লাগিব আপোনাৰ সেইখিনি দিয়া আছে। হেণ্ডেল ডে টু ডে অফিচ এক্টিভিটিজ লাগিব। এনশ্যোৰ ফোন ইন কল এণ্ড মেনেজ ইমেইল, এইখিনি কৰিব লাগিব আপোনালোকে। আৰু জবখিনি ইয়াৰে ডিটেইলছটো ইয়াতে দিয়াই আছে, এইখিনি নিশ্চয় আপোনালোকে দেখিছে, এইখিনিত লিখিছে। ইয়াৰ উপৰিও যদি আৰু বিশেষ জানিব লাগে তেনেহ'লে আপোনালোকে ইয়াতে যিটো শ্ব' ফুল ডেছক্ৰিপশ্যন অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ জবখিনি গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিব। এইখিনি ইয়াতে আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। আৰু জবটো আপোনালোকক কিমান টাইমৰ পৰা কিমান টাইমলৈকে হ'ব এইখিনি কথাও ইয়াতে উল্লেখ আছে। 9 AM to 4 PM লৈকে হ'ব। আপোনালোকৰ কেনেধৰণে কামবোৰ কৰিব লাগিব এইখিনি কথাও ইয়াতে ডিটেইলছ লিখা আছে। এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি বোলে নাই এইটো জবৰ কাৰণে নহয়, আপোনালোকে বেলেগ জব কৰে, তেনেহ'লে আপোনালোকে বেক কৰি দিব। বেক কৰি আপোনালোকে চাওক, এইটো ছিনিয়ৰ ছেলছ অফিচাৰ আছে। এইটো ছিনিয়ৰ ছেলছ অফিচাৰ পদ আছে। এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে, এইটো গুৱাহাটী পদ। আৰু এইটো 2 দিনৰ আগতেহে বিজ্ঞাপনটো আহিছে। আৰু নেক্সট আছে আপোনাৰ ছেলছ অফিচাৰ, এইটো গুৱাহাটীতে হয় না। এইটো DYNA ৰুফ প্ৰাইভেট লিমিটেড, এইটো ৰুফ কোম্পানী হয়। ইয়াতে ৰুফ কোম্পানীৰ ছেলছ অফিচাৰ পদ খালী হৈছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো ভাল জব হয়। এইটো 6 দিনৰ আগতে ইয়াৰ বিজ্ঞাপনটো আহিছে। আৰু আপোনালোকৰ আছে ৰিকুৱাৰ্ড গ্ৰেজুৱেট এণ্ড প্ৰাইভেট বেংক ইন গুৱাহাটী। আপোনালোকৰ ইয়াতে গ্ৰেজুৱেট লাগে প্ৰাইভেট বেংকৰ কাৰণে। এইটো বেংকৰ জব আহিছে, গুৱাহাটীত হয়। ইয়াৰ কাৰণে এইটো বিজ্ঞাপনটো অহা 29 ডেজ অলৰেডি পাৰ হৈ গৈছে। গতিকে এইটো খুব চান্সটো কম থাকিব পাৰে। ইয়াতে প্ৰথমকেইটা আপোনালোকে চাব, প্ৰথমকেইটা আপোনালোকৰ ইয়াতে খুব কম দিনৰ ভিতৰতে আহে। আৰু এইটো আছে, এইটো এটা পদ আছে, ইয়াতো মাত্ৰ 7 দিন হৈছে বিজ্ঞাপনটো অহা। গতিকে এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব, গুৱাহাটীতে হয়। মেক্সিমাম পদ আপোনালোকক গুৱাহাটীতে পাব। এইটো আছে ৰঙিয়াত এটা পদ আছে। ৰঙিয়াৰ যদি কোনোবা কেণ্ডিডেট আছে তেওঁলোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো ৰঙিয়াতে হয়। আৰু ঠিক তেনেধৰণে আপোনালোকৰ এইটো গুৱাহাটী হয়। আৰু নেক্সটটো আপোনালোকে চাওক, এইটো গুৱাহাটীৰে হয়, এইটো গুৱাহাটী হয়।
গুৱাহাটীতে মেক্সিমাম থাকে গতিকে গুৱাহাটীতে যিহেতু গোটেই বস্তুবিলাক আছে গতিকে প্ৰায়বিলাক হেৰিয়ে গুৱাহাটীতে হয় এইটো তেনেধৰণে আপোনালোকৰ আছে এইটো ডিব্ৰুগড় আছে এইটো ডিব্ৰুগড়তো পদ আছে এইটো দেখিছে আপোনালোকে এইটো ডিব্ৰুগড়ত আছে তেনেধৰণে আপোনালোকে যিটো পদে সুবিধা হয় সেইটো পদে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে গুগলত গৈ প্ৰাইভেট জব ইন আছাম বুলি চাৰ্চ কৰিব মই আপোনালোকক দেখাই দিছোঁ কেনেধৰণে আপোনালোকে চাৰ্চ কৰিব এইটো চাওক প্ৰাইভেট জব ইন আছাম বুলি চাৰ্চ কৰিলে আপোনালোকে এইখিনি অপশ্যন পাই যাব থেংক ইউ